নমস্কাৰ, মই এষ্ট্ৰলজি বাস্তু নিউমৰলজি এক্সপাৰ্ট গৌৰৱ বৰা। আজি আপোনাক এটা উপায় ক'বলৈ গৈ আছোঁ। আপোনাৰ ঘৰখনত ৰাতি ভাত খাই বাচন বৰ্তনবোৰ নোধোৱাকৈ থৈ দিয়ে নেকি? তেনেকৈ বহুত ঘৰত কৰে, কিন্তু সেইটো বহুত অশুভ হয়। তেনেকৈ থ'লে ঘৰখনত নিগেটিভ এনাৰ্জি তাত এবজৰ্ব হয় আৰু ঘৰত লক্ষীও বাস নহয়, আৰু পিছদিনাখন আপোনাৰ ঘৰখনত অশান্তি আৰু মেণ্টেলি আনষ্টেবল হয়। বাস্তুশাস্ত্ৰৰ মতে ঘৰখনত এই বাচন বৰ্তনবোৰ লেতেৰাকৈ কেতিয়াও থ'ব নালাগে। আপোনালোকে যদি ধুবও নোৱাৰে বা ৰাতি কিবা অসুবিধাত বা টাইম নোহোৱাত আপোনালোকে ভালকৈ ধুই থ'ব পাৰে, তেতিয়াহ'লে পানীখিনি ছটিয়াই পেলাই এই যিবিলাক আপোনাৰ কাঁহীত লাগি থকা লেতেৰা বস্তুবোৰ আছে বা জোঠাবোৰ আছে, এইবোৰ আঁতৰাই এটলিষ্ট থৈ দিব লাগে। তেনেকৈ কৰিলে আপোনাৰ ঘৰখনৰ এই নিগেটিভ এনাৰ্জিৰ পৰা আঁতৰি থাকিব পৰা যায়। আৰু আপোনালোকে এইখিনি কাম কৰিব, সৰু সৰু কাম। বাস্তুশাস্ত্ৰ আৰু এষ্ট্ৰলজিৰ মাধ্যমেৰে মই এইবোৰ ভাল ভাল কথাবোৰ বা যিবোৰ কিতাপত লিখা আছে সেইবোৰ কথা আপোনালোকক কৈ থাকোঁ। গতিকে আপোনালোকে চেনেলটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে ভিডিঅ'বোৰ আপোনালোকে পাই থাকে।